আপুনি কেতিয়াবা প্ৰপাগাণ্ডা বা অপপ্ৰচাৰৰ বিষয়ে শুনিছেনে কি হয় আসলে প্ৰপাগাণ্ডা আৰু আপুনি বা মই ইয়াৰ পৰা কিয় সতৰ্ক হ'ব লাগে জানো আহক প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে আমি প্ৰায় প্ৰপাগাণ্ডাৰ বলি হওঁ এটা প্ৰপাগাণ্ডা মানেনো কি যেতিয়া কোনোবাই যিকোনো এটা কথা আপোনাক জনায় কিন্তু কাহিনীটোৰ কেৱল এটা দিশহে দেখুৱায় আপোনাৰ চিন্তা আৰু বিশ্বাসক ইয়াৰ দ্বাৰা প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা হয় আৰু হঠাৎ আপোনাৰ মনত কেতিয়াবা ভয় বা খঙৰ ভাৱ উদয় হয় আৰু কথাখিনিয়ে আপোনাক আৱেগিকভাৱে চিন্তা কৰিবলৈ বাধ্য কৰে তেতিয়া আপোনাৰ যুক্তিবাদী চিন্তাধাৰা পৰিৱৰ্তে আৱেগিক চিন্তাৰ সূচনা হয় তথ্য সহকাৰে বিশ্লেষণ নকৰি তৎক্ষণাতে এটা ধাৰণা মনত গঢ়ি লয় আৰু সেই সময়ত প্ৰতিক্ৰিয়া দিবলৈ তৎপৰ হৈ যায় কিন্তু আপোনাক বা মোক এনেধৰণে টাৰ্গেট কিয় কৰা হয় যেতিয়া বৃহৎ সংখ্যক লোকে কিবা এটা কথাক প্ৰশ্ন নকৰাকৈ বিশ্বাস কৰিবলৈ আৰম্ভ কৰে প্ৰায়ে মন কৰিব কোনো বিশেষ এজন ব্যক্তি বা সংস্থা লাভান্বিত হয় ইতিহাসত অপপ্ৰচাৰ বা প্ৰপাগাণ্ডাৰ বহুতো উদাহৰণ আছে যেনে হিটলাৰৰ শাসনৰ সময়ছোৱাত ঘৃণা বিয়পাবলৈ মানুহৰ মন নিয়ন্ত্ৰণ কৰিবলৈ বহুতো চেষ্টা কৰা হৈছিল আৰু নাজিসকলে ইহুদী সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি মিথ্যা ঘৃণা বিয়পাবলৈ সক্ষম হৈছিল আপুনি যদি যুক্তি সহকাৰে তথ্য বিশ্লেষণ কৰিব নিশিকে তেতিয়া আপুনি বহু সময়ত ভুলটোকে সত্য বুলি মানি ল'বলৈ বাধ্য হয় আৰু বহু সময়ত মানসিক অশান্তিত ভুগিবলগীয়া হ'ব পাৰে আৰু আপোনাৰ আৰ্থিক বিপৰ্যয়ো হ'ব পাৰে সেইবাবে কেতিয়াও যিকোনো কথা অন্ধভাৱে বিশ্বাস নকৰিব গভীৰভাৱে বিশ্লেষণ কৰাৰ ধৈৰ্য ৰাখিব আৰু যিকোনো কথা উদ্দেশ্য জানিবলৈ যত্ন কৰিব যিকোনো প্ৰপাগাণ্ডাৰ বলি হোৱাৰ পৰা নিজকে বচাব ধন্যবাদ